হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। মই ভাবিছোঁ আজি অলপ বেঙেনাৰ আচাৰ বনাম। আহকচোন আপোনালোককো দেখুৱাওঁ মইনো বেঙেনাৰ আচাৰ কেনেকৈ বনাওঁ। আৰু যদি ইমান এক্সপাৰ্ট নহয় বাৰু, যদি মোৰ কিবা খুট খাট ৰৈ যায় আপোনালোকে কৈ দিব আৰু মই এনেকৈ বনাওঁ। আহকচোন, তাৰ বাবে লৈছোঁ এয়া বেঙেনা, সৰু বেঙেনা কাটি এনেকুৱা চাইজত লৈছোঁ। লৈ মই ইয়াত নিমখ আৰু হালধি সানি লৈ 1 ঘণ্টামানৰ বাবে অলপ শুকাব মানে ৰ'দত দি দিছোঁ। তাৰপিছত এয়া লৈছোঁ মই নহৰু এনেকুৱা চাইজত অলপ কাটি লৈছোঁ। বৰ বেছি ডাঙৰো ৰখা নাই আৰু একদম সৰু কৰা নাই, এনেকুৱা কৰি দিছোঁ। তাৰপিছত এয়া লৈছোঁ অলপ আদা লৈছোঁ। তাৰপিছত এইখিনি যে দেখিছে অকণমান এইখিনি জালুকৰ গুড়ি হয়, জালুক অকণমান দি দিছোঁ। যিহেতু আজি মোৰ মানে কি হ'ল, জলকীয়া আনা নহ'লে, জলকীয়া যি আছিলে এইবোৰ শুকাই গ'ল। শুকান জলকীয়া নিদি পিছত মই কেঁচা জলকীয়া আনি দিম। তাৰপিছত এয়া লৈছোঁ মই জিৰা ধনিয়াৰ গোটা, বৰ বেছি গুড়ি কৰি দিয়া নাই, আধা গুড়ি কৰি দিছোঁ। আৰু এয়া হ'ল নেমুৰ ৰস মই কেতিয়া দিম চাব আৰু, এতিয়া বনাওঁতেই দি নিদিওঁ বাৰু। এনেকৈ এইখিনি এয়া মই কেৰাহী এতিয়া গৰম হ'লে অকণমান তেল দি দিওঁ। অকণমান মানে কি পৰিমাণত দি দিম আৰু, ইমান কমো নিদিওঁ, বহুত বেছিও নিদিওঁ, এইখিনি দি দিম। যিহেতু মোৰ আচাৰৰ পৰিমাণ কম আছে আৰু মই মানে মোৰ আগৰ আচাৰখিনি শেষ হ'ল। আমৰাৰ আচাৰৰ তেলবিলাক ৰৈ গৈছে, সেইখিনি তেলো মই এই আচাৰতে দি দিম। মানে টেঙা হ'ব, অলপ টেঙা হ'লেও ভাল লাগিব, সেইকাৰণে মই তেল এতিয়া কমাই দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছতে মই দিম নহৰুখিনি দি দিছোঁ। আদা নহৰুখিনি একেলগে দি দিম বাৰু। নহৰুখিনি মই দি দিছোঁ, এইখিনি অলপ আগতে দি দিলোঁ। জুইটো অলপ কমাই দিছোঁ, একদম হাই ফ্লেমত ৰখা নাই, মিডিয়াম ফ্লেমত ৰাখি দিছোঁ জুইখিনি, পটককৈ জ্বলি নাযাওক। অলপ সময়ৰ কাৰণে আদা নহৰুখিনি ভাজি মই দি দিছোঁ ইয়াতে বেঙেনাখিনি। বেঙেনাখিনি অলপ টাইমৰ কাৰণে ভাজিম। আমি ভাতৰ লগত খাবৰ কাৰণে যেনেকৈ ভাজি লওঁ গোটেইখিনি সিজি যোৱাকৈ, আচাৰৰ কাৰণে তেনেকৈ ভাজিব নালাগে। অলপ কমকৈ ভাজি মানে যেতিয়া অলপ বেঙেনাখিনি হেৰি হৈ যাব আৰু অলপ ঢিলা হ'ব, তেনেকৈ নমাই দিম। অলপ টাইম ভাজি আছোঁ। আৰু আধা মিনিটমান ভজাৰ পিছতে মই এয়া দি দিছোঁ আধা গুড়ি কৰা জিৰা ধনিয়াখিনি। গোটেই গুড়ি কৰা নাই, যিহেতু মই চব বস্তুৱে আধা গুড়ি বা কাটি দিছোঁ, গুড়া বস্তু দিয়া নাই, এইখিনিও মই সেইকাৰণে আধা গুড়া কৰিছোঁ। দি দিছোঁ আৰু জালুকখিনিও মই দি দিছোঁ। জলকীয়া দিব লাগিব, কিন্তু এতিয়া মোৰ জলকীয়া নাই কাৰণে দিয়া নাই। পিছত আনি মই কেঁচা জলকীয়া অলপ ভাজি দি দিম। জুইটো একেবাৰে কমত ৰাখি দিছোঁ। এয়া জিৰা আৰু ধনিয়াৰ গুটিখিনিৰ কেঁচা ভাৱটো গ'লেই নুমাব পৰা হৈ গ'ল। এতিয়া আৰু বেছি ভাজিব নালাগে আৰু মই নুমাই একেলগে অলপ ঠাণ্ডা হোৱাৰ পিছতে বৈয়াম এটাত ভৰাই মই নেমুৰ ৰসখিনি, এয়া উলিয়াই লোৱা নেমুৰ ৰসখিনি মই দি দিম।
আচলতে নেমুৰ ৰস হওক ভিনেগাৰ হওক এই দুয়োটাই আচাৰটো ভালে ৰাখিবৰ কাৰণে নেমু একেই কাম কৰে, লগতে নেমুৰ অলপ টেঙাও হ'ব। মই ভিনেগাৰ দিয়া নাই, মই নেমুখিনি দি দিম, দেখুৱাই আছোঁ আপোনালোকক। এইখিনি হৈ গ'ল, এইখিনি মই বন্ধ কৰি দিলোঁ। গেছটো বন্ধ কৰি মই এইখিনি এটা বাচনত নমাই ৰাখিম। এয়া মই কাঁহীখনত নমাই আনিলোঁ। বেঙেনাখিনি দেখিছেনে, একেবাৰে সিজি যোৱা নাই, একেবাৰে সিজিও যোৱা নাই আৰু ঢিলা হৈছে, এনেকুৱা ঢিলা হৈ গৈছে। কিন্তু টিপি দিলে এনেকুৱা নিসিজে, এইটোও সিজিব তেলত, যেনেকৈ আমাৰ আচাৰবিলাক গলি যায় তেনেকৈ এইটো তেলত গলিব। মই দেখুৱাই দিছোঁ আপোনালোকক। মই হাতখন ধুইছোঁ দেই, লেতেৰা বুলি নক'ব। এইখিনি এনেকৈ ইয়াত মই নেমুৰ ৰসখিনি দি দিম। এয়া নেমুৰ ৰস গোটেইখিনি দি দিম, যিহেতু ইয়াৰ বেঙেনা নিজৰ টেঙা নাই, নেমুৰ ৰসেৰে টেঙা হ'ব, ভালো লাগিব খাই। আচাৰ অলপ টেঙা হ'লেও ভাল লাগে। এনেকৈয়ে মই ঠাণ্ডা হ'লে বৈয়ামত ভৰাই দিম, আৰু বৈয়ামত ভৰাই দি কেইদিনমান ৰ'দত দি দিম। ৰ'দত দি দিলে ভাল লাগে খাবলৈ। এয়াই একেবাৰে সহজ, কৰি চাব আপোনালোকেও। আৰু এইটো ভাতৰ লগত খায়ো বৰ ভাল লাগে, আৰু ৰুটি হওক লুচি হওক যিহৰ লগত খাই বৰ মজা লাগে। মই এঘৰতত খাই মানে ইমান টেষ্ট পালোঁ আৰু নিজে বনাবলৈ ট্ৰাই কৰিলোঁ। সুধি আহিছোঁ মই কেনেকৈ বনাই, এনেকৈ মই বনালোঁ, আপোনালোকেও বনাব। এই মই আচাৰখিনি ঠাণ্ডা হোৱাৰ পিছত এতিয়া বৈয়ামটোত ভৰাম, দেখুৱাই আছোঁ আপোনালোকক। এইটো আইনাৰ এটা বৈয়ামত মই এইখিনি এইয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকে কৰি চাব দেই। ৰেডি। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈকে বাই।